ঢকুৱাখানাত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীৰ বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ যোৱাৰ সময়ত ঢকুৱাখানাৰ পৰিস্থিতি অধ্যয়ন কৰে মুখ্যমন্ত্ৰী সুনীল গগৈৰ পত্নীক দেখা পাই সাক্ষাতৰ বাবে মাতি পঠায় স্থিতিত পুষ্পা গগৈৰ সৈতে কিদৰে কথা পাতিছে ঢকুৱাখানাত এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলী বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ যোৱাৰ সময়ত ঢকুৱাখানাৰ পৰিস্থিতি অধ্যয়ন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে এইখিনি সময়তে মুখ্যমন্ত্ৰী আৰক্ষী বাহিনীৰ ব্যস্ততাৰ মাজত আৰক্ষীৰ মাজত ৰৈ থকা সুনীল গগৈৰ পত্নীক দেখা পাই সাক্ষাতৰ বাবে মাতি পঠায় আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মাজুলীলৈ আহিব বুলি সুনীল গগৈৰ পত্নীয়ে গম পায় মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ কৰিবলৈ ৰাতিপুৱাৰে পৰা তেওঁ অপেক্ষা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সুনীল গগৈৰ পত্নীৰ লগত আছিলে এখন স্মাৰক পত্ৰ এবাৰ এই স্মাৰক পত্ৰখন আপোনালোকে মন কৰক স্বাভাৱিকতে আপোনালোকে জানিবই পাৰিব সুনীল গগৈৰ পত্নীয়ে এই পত্ৰখনত কি লিখিছে 1 জুনত মোৰ স্বামী মৃত্যু হৈছিল বুলি আৰক্ষীয়ে জনাইছিল সেই মতে হিন্দু ধৰ্মৰ মতে স্বামীৰ সৎকাৰ কৰা হয় সেই দিনৰ পৰাই মই বিধৱাৰ সাজ পৰিধান কৰিবলৈ মই বাধ্য হওঁ মোৰ স্বামী মৃত্যুৰ পিছতে আমাৰ ঘৰখন একেবাৰে অচল হৈ পৰে আমাৰ সন্তানে বিএ তৃতীয় সেমিষ্টাৰ আমাৰ সন্তানে ৭৫% নম্বৰ পাই উত্তীৰ্ণ হৈছিল স্বামীৰ মৃত্যুৰ পিছত সন্তানটিৰ শিক্ষা জীৱনলৈ অন্ধকাৰ নামি আহিছে মুখ্যমন্ত্ৰীক মোৰ সন্তানক পঢ়ুৱাৰ দায়িত্ব ল'বলৈ মই অনুৰোধ জনালোঁ এতিয়া সুনীল গগৈ জীয়াই আছেনে নাই তেওঁক তদন্ত কৰিবলৈ মই অনুৰোধ জনালোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ সমাজত মই বিধৱা হৈ জীয়াই থাকিম নে সদবা হৈ জীয়াই থাকিম মই জানিবলৈ বিচাৰিম এই পৰিয়ালটিক জীয়াই থাকিবলৈ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ মই অনুৰোধ জনালোঁ আপোনালোকে এই দৃশ্য মন কৰক সুনীল গগৈৰ পত্নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তেওঁ সাক্ষাৎকাৰ কৰিছে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুনীল গগৈৰ পত্নীৰ সৈতে তেওঁ বিতংভাৱে কথাবোৰ সদৰি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে পুষ্পা গগৈৰ ল'ৰাটি সন্তানটিক যিহেতু নেকি পঢ়া শুনাৰ ক্ষেত্ৰত সুবিধা কৰি দিম বুলি ক'লে বহুত ডাঙৰ ভাল খবৰ আৰু যিহেতু নেকি ফৰেনচিকৰ যদি ৰিপৰ্টটো চাবলৈ হ'লে তেওঁক হায়দৰাবাদৰ টিকটটো কাটি তেওঁক হায়দৰাবাদলৈ পঠিয়াম বুলি ক'লে আৰু যিহেতু নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে এইটো আমাৰে ল'ৰা চব সুবিধা কৰি দিম বুলি ক'লে আৰু আমাৰ দলৰে আছিল এইজন সুনীল গগৈ একো চিন্তা কৰিব নালাগে বুলি ক'লে সুনীল গগৈৰ পত্নী পুষ্পা গগৈক এইখিনিতে প্ৰশ্ন হয় ঢকুৱাখানা মুণ্ডহীন মৃতদেহটো প্ৰকৃততে কাৰ আছিল DNA ৰিপৰ্টটো মতে পোৱা গৈছে এইটো মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰৰহে হায়দৰাবাদৰ ফৰেনচিকৰ ৰিপৰ্টটো এই DNA ৰিপৰ্টটো আচলতে কিমান দূৰ সত্য কিমান দূৰ সঁচা এই ৰিপৰ্টটো